শাসনৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভ্ৰষ্টাচাৰ আৰু শোষণ চলাইছে। খিলঞ্জীয়াৰ অধিকাৰ কাঢ়িনী পত্নীৰ নামত সম্পত্তিৰ পাহাৰ গঢ়িছে নেকি মুখ্যমন্ত্ৰীয়ে? সৰুতে আমি পঢ়িছিলো দেশতকৈ মোমাই ডাঙৰ নহয়, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে দেশতকৈ মামীকে ডাঙৰ বুলি পৰিচয় দিছে। আমি ইয়াৰ পূৰ্বে শুনিছিলোঁ যে দেশতকৈ মামা ডাঙৰ নহয়, অসমখন দেশতকৈ আজি মামী ডাঙৰ হৈ তেনেকুৱা এটা পৰিস্থিতিলৈ লৈ গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া ৰাইজৰ লগত অন্যায় কৰিছে। খিলঞ্জীয়াৰ অধিকাৰ কাঢ়িনী পৰিবাৰৰ নামত অগাধ সম্পত্তিৰ পাহাৰ গঢ়িছে। ৰাইজৰ লগত এনে অন্যায় হ'বলৈ দিব নোৱাৰো। এইবাৰ বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰণ কংগ্ৰেছ দলৰ। খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত মাতিবলৈ হাতে হাতে দেশতকৈ মামী ডাঙৰ নহয় প্লে কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছৰ নেতৃবৃন্দ। উল্লেখযোগ্য যে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে 8 ফেব্ৰুৱাৰীত বিস্ফোৰণ ঘটিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 8 ফেব্ৰুৱাৰীৰ পুৱা 10:30 মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য। সংবাদমেল যোগে দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈৰ স্বৰূপ উদঙাব হিমন্ত বিশ্ব শৰ্মাই। এই কথা খুদ উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই কথা ৰাইজৰ মাজত চৰ্চাত থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীৰো বহু নজনা কথা ৰাইজৰ মাজত উদঙাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সেই উদ্দেশ্যে বৰভগীয়া নগাঁও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় কংগ্ৰেছৰ এটা দল। ৰাষ্ট্ৰীয় ঘাইপথৰ নক্সা সলনি সন্দৰ্ভত গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উল্লেখ কৰে যে নিজৰ পৰিবাৰৰ লাভৰ বাবে এটা ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে নক্সা সলনি কৰি কৃষিভূমি উদ্যোগ ভূমিলৈ পৰিণত কৰিলে। বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত ভয় আৰু ভাবুকিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। পূৰ্বতে আমি দেশতকৈ মোমাই ডাঙৰ নহয়, কিন্তু এতিয়া হিমন্ত চৰকাৰে দেশতকৈ মামী ডাঙৰ হ'ব লগা পৰিস্থিতিৰ সৃষ্টি কৰিছে। এতিয়া সময়ৰ পৰিৱৰ্তনৰ আগন্তুক নিৰ্বাচনত ৰাইজ জিকিব, কংগ্ৰেছ দল জয়ী হ'ব। আজি আমি আহিছোঁ কলিয়াবৰৰ বৰবগীয়া দলগাঁও সংযোগী পথৰ ফালে। ইয়াত আমাৰ স্থানীয় মানুহবোৰ আমাক অৱগত কৰাইছে যে তেখেতৰ লগত হৈছে এটা ডাঙৰ অন্যায়। কি অন্যায়? যে যি হাইৱে যি এটা নক্সা আগতে ৰাইজৰ লগত পৰামৰ্শ লোৱা পিছত আলোচনা কৰাৰ পিছত যে নিৰ্ধাৰিত কৰা গ'ল, সেই হাইৱে নক্সা মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালক লাভ দিবলৈ কাৰণে গোটেই নক্সাটো সলনি কৰা গ'ল আৰু এটা তেওঁলোকৰ সম্পত্তি ওচৰৰ পৰা গোটেই হাইৱেটো তেওঁলোকে আনিবলৈ বিচাৰিছে। আৰু সেইখিনি কথা আমি নিজে চাবলৈ আহিছোঁ। আমাৰ লগত আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, গোটেই আমাৰ জ্যেষ্ঠসকল আছে। আমি ইয়াৰ পূৰ্বে শুনিছিলোঁ যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু আজিৰ তাৰিখত বৰ্তমানৰ অসমত যিদৰে মুখ্যমন্ত্ৰী পৰিবাৰ ইচ্ছামতে নিজৰ কৃষিভূমি উদ্যোগ ভূমিলৈ পৰিণত কৰে, ৰাতিৰ ভিতৰতে যিদৰে হাইৱে তেওঁলোকে নিজৰ ফালে টানি আনে, যিফালে মানুহক উচ্ছেদ কৰে, যিদৰে পাৱাৰ ট্ৰান্সমিশ্যন আনিছে, যিদৰে অসমৰ আৰক্ষীসকলক নিজৰ ব্যক্তিগত ছিকিউৰিটিৰ দৰে ব্যৱহাৰ কৰে, সেইটোৱে আমি গম পাই গৈছোঁ যে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখন দেশতকৈ আজি মামী ডাঙৰ হৈ তেনেকুৱা এটা পৰিস্থিতিলৈ লৈ গৈছে। আৰু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। ইয়াৰ অঞ্চলৰ ৰাইজবোৰে এতিয়া RTI মাৰিছে, কোৰ্টত PIL মাৰিছে, কিন্তু কোৰ্টৰ ভিতৰত উত্তৰ দিব পৰা নাই মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিয়ালে। এতিয়া ভয় আৰু ভাবুকি তেওঁলোকে অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত কলিয়াবৰ জখলাবন্ধাৰ ৰাইজৰ লগত আমাৰ কংগ্ৰেছ দল আছে আৰু সদায় থাকিবই। আৰু শেষত গৈ আজি মই দেখিছোঁ ৰাইজৰ মাজত নতুন উৎসাহ। ৰাইজে এবাৰ বিধানসভা নিৰ্বাচনত যুঁজিব, ৰাইজ জিকিব, অসম জিকিব। সময় পৰিৱৰ্তনৰ মাটি বচাওক, জাতি বচাওক এই অনুষ্ঠানত গোটেইবোৰ যে আমাৰ কলিয়াবৰবাসী ৰাইজে, জখলাবন্ধাবাসী ৰাইজে, ওচৰৰ পৰা চামগুৰি অঞ্চলৰ ৰাইজে যিদৰে ওলাই আহি আজি আমাক সহায় কৰিছে, আমাক সমৰ্থন জ্ঞাপন কৰিছে, আমাক আশীৰ্বাদ দিছে, সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি নিউজ ডেস্ক ৰিপৰ্ট NTV।